অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণ স্পন্দনস্বৰূপ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুক লৈ অসমৰ প্ৰতিজন ব্যক্তি সৰব হৈ আছিল আৰু সকলোৱে অসম চৰকাৰক আহ্বান জনাই আছিল যে দোষীৰূপে ৰাইজৰ আদালতত ইতিমধ্যেই দোষী সাব্যস্ত হোৱা মূল কালপ্ৰিট শ্যামকানু মহন্ত আৰু হৃদয় শৰ্মাক গ্ৰেপ্তাৰ কৰিব আৰু তেখেতসকলক কঠোৰ পৰা কঠোৰ শাস্তি দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই বিষয়বস্তু ৰাইজে উপস্থাপন কৰি আছিল। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ 13 দিনা যি আদ্যশ্ৰাদ্ধ নিয়ম যোৰহাটত পালন কৰা হৈছে, সেইদিনাই অসম আৰক্ষীয়ে আৰু অসম চৰকাৰে এই দুজন কালপিতক গ্ৰেপ্তাৰ কৰি তেখেতসকলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কথা দিছিল সেই কথা ৰাখিছে। তেখেতে আমি তাইৰ জনতাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে কেৱল গ্ৰেপ্তাৰ কৰি তেখেতসকলক হাতকেৰিয়া লগাই জেলত প্ৰেৰণ কৰাটোৱেই যাতে কেৱল আচলতে শাস্তি হ'ব নালাগে। শাস্তিৰ নামত প্ৰকৃততে ফাৰ্ষ্ট ট্ৰেক আদালতত এই বিচাৰ কৰি কঠোৰ পৰা কঠোৰ শাস্তি দিয়া ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি তাইৰ আহ্বান জনাইছোঁ। সমান্তৰালভাৱে অসম আৰক্ষীৰ প্ৰতি এটা আহ্বান যে যিদৰে সকলোৱে জানে দুৰ্গা পূজা চলি আছে, দুৰ্গা পূজাৰ দশমীৰ দিনা ৰাৱণ বধ কৰা হয়, ৰাৱণ আচলতে দাহ কৰা হয়, সেইদৰে এই কালপিত দুজনকো এনকাউণ্টাৰ কৰি হওক বা অন্যান্য পন্থাৰে কিন্তু দাহ কৰিবৰ কাৰণে আমি তাইৰ আহ্বান জনাইছোঁ। আৰু ছিংগাপুৰ এছ'চিয়েশ্যনৰ অসমীয়া এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে আৰু প্ৰতিজন ব্যক্তি যিসকলে অসমৰ পৰা গৈ সেই অনুষ্ঠানটো উপভোগ কৰি এই জুবিনদাৰ মৃত্যুৰ লগত জড়িত বা সাক্ষী হিচাপে আছিল, প্ৰতিজনকে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান